এডুকেশ্যন টিকে আছাম সকলোকে স্বাগতম জনাইছোঁ। এখন বহুত ইম্পৰ্টেণ্ট নটিচ আহিছে গভৰ্ণমেণ্ট অফ আছাম, ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম, কাহিলীপাৰা গুৱাহাটী 19। ইয়াতে আমাৰ 14 ফেব্ৰুৱাৰীৰ দিনা প্ৰকাশ পাইছে। এই নটিফিকেশ্যনখনত কি দিয়া আছে? ইন কণ্টিনিউৱাছ টু দিছ অফিচ এডভাৰটাইজমেণ্ট ফৰ ৰিক্ৰুটমেণ্ট অফ ৰেগুলাৰ টিচাৰ অফ LP and ME স্কুল পাব্লিছ 5 নম্বৰটো দিয়া আছে। ইয়াৰে যিহেতু আমাৰ LP আৰু MEৰ যি পোষ্ট ওলাইছিল ৰেগুলাৰ পোষ্ট, সেই পোষ্টৰ যি আমাৰ মানে এডভাৰটাইজমেণ্ট মানে অনলাইন এপ্লিকেশ্যন কৰাৰ কথা আছিল, গতিকে সেইটো এতিয়া মানে নাও বিন চিডিউল ফ্ৰম 3rd মাৰ্চ 3 মাৰ্চৰ পৰাহে আৰম্ভ হ'ব। মানে আল্টিমেটলি কি হ'ল, এইটো মানে আমাৰ 4,500 পদৰ আবেদনৰ তাৰিখ 3 মাৰ্চলৈ পিছুৱাই দিলে। 3 মাৰ্চৰ আগত 5,500টা পদৰ মেৰিট লিষ্ট আশা কৰিব পাৰি। এতিয়া মানে আমাৰ যিখিনি মেৰিট লিষ্ট ওলাব বাকী আছে, মানে 3 মাৰ্চ মানে সেইটো এটা নতুন ৰিক্ৰুটমেণ্ট। যিহেতু আমাৰ যিখিনি 4,500টা পদ ওলাইছিল সেইটো নতুন ৰিক্ৰুটমেণ্ট, আৰু যিখিনি 5,500টা পদ আছিল আগৰ পুৰণা ৰিক্ৰুটমেণ্ট। গতিকে আমাৰ এতিয়া মেৰিট লিষ্ট মানে ওলাব আমাৰ ফেব্ৰুৱাৰীৰ লাষ্ট মানত, মানে ওলাবৰ একেবাৰে মানে সময়সীমা হৈছে, কিন্তু 100% চিয়'ৰলি ক'ব নোৱাৰোঁ, কাৰণ মাৰ্চ এপ্ৰিল মাহটো আছে মে', গতিকে মে'ত নিযুক্তি দিবই আৰু ইলেকশ্যনো আহি আছে। তথাপিও তাৰমানে এটা 90% চান্স আছে যে আমাৰ এই ফেব্ৰুৱাৰী মাহৰ লাষ্টত তাৰমানে কি দিব, আমাৰ মেৰিট লিষ্ট এখন হ'লেও প্ৰকাশ পাব। গতিকে ভিডিঅ'টোত এইখিনি আছিল, সকলোৱে শ্বেয়াৰ কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। কিবা আপডেট আহিলে পাই যাব আপোনালোকে। আৰু মোৰ ডেছক্ৰিপশ্যনত মোৰ ডিটেইলছখিনি লিখা আছে, কণ্টেক্ট কৰিব পাৰে, কমেণ্ট কৰিব পাৰে। ধন্যবাদ, থেংক ইউ।